উচ্ছেদক লৈ কোনে কেনেধৰণৰ ৰাজনীতি কৰিছে সেই সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই আজি কি ক'লে? চাপৰত উচ্ছেদ অভিযান 80% সম্পূৰ্ণ হৈছে। গধূলি 5 বজালৈ 20% সম্পূৰ্ণ হ'ব। 90% ৰাইজে নিজে আঁতৰি গৈছে। বাকী 10%হে আমি উচ্ছেদ কৰিবলগীয়া হৈছে। অখিল গগৈৰ বাধা সন্দৰ্ভত কি কৈছে? চক, অখিল গগৈৰ এটা নিজস্ব ৰাজনীতি আছে, আমাৰ এটা নিজস্ব ৰাজনীতি আছে। আমি সদায় খিলঞ্জীয়া মানুহৰ পক্ষত থিয় দিওঁ আৰু অখিল গগৈয়ে সদায় এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত থিয় হয়। সেইটো তেওঁৰ আদৰ্শ। আমি আমাৰ লাইনত থাকিম, তেওঁৰ লাইনত থাকক। ৰাইজৰ দল আৰু কংগ্ৰেছ দুটা দলে বিৰোধিতা কৰি থাকে। চক, কংগ্ৰেছটো ক'তোৱে নাই এতিয়া। উচ্ছেদৰ সময়ত বিৰোধিতা কৰে। উচ্ছেদৰ সময়ত কংগ্ৰেছে ভোটৰ কাৰণে বিৰোধিতা কৰে, কিন্তু আমি আমাৰ যিটো লক্ষ্য যে অসমৰ যিমান ভূমি বিভিন্ন স্থানৰ পৰা আহি মানুহে দখল কৰিছে তাক আমি খালী কৰিব লাগে, যাতে ৰাইজৰ কামত ই ব্যৱহাৰ হ'ব পাৰে। আজি 8 তাৰিখে চাপৰত উচ্ছেদ হ'ল, অহা 10 তাৰিখে গোৱালপাৰা জিলাৰ পাইকানত উচ্ছেদ হ'ব। সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু সেই ৰিজাৰ্ভ ফৰেষ্টখন আমি মুকলি কৰিব খুজিছোঁ। মই এটাই কথা ক'ম, আপোনালোকে আপোনালোকৰ কাম কৰক, আমি আমাৰ কাম কৰিম। চক, অখিল গগৈ যি কয় এইটো তেওঁ জানিব। মই মোৰ ৰাস্তাত থাকিম, তেওঁ ৰাস্তাত থাকক। মই ক'লো ন 10 তাৰিখে আকৌ হ'ব। যি কৰিছে তাকতো আৰু মই বাধা দিব নোৱাৰো, কিন্তু পুলিচে পুলিচৰ কাম কৰিব। চক, বিজেপিত চবেই পুৰণা, বিজেপিত চবেই পুৰণা, আৰু যদি নতুনক আমি নলওঁ, তাৰমানে নতুনবিলাকক কংগ্ৰেছত থাকিব দিম নেকি? তেতিয়াতো কংগ্ৰেছে নিজে নিজে ভিটামিন পাই যাব দেখোন। আজি এজন 18 বছৰীয়া ল'ৰা হ'ল, 25 বছৰীয়া ল'ৰা হ'ল, তেওঁক যদি আমি বিজেপিত নলওঁ, কংগ্ৰেছত লওঁ, তেতিয়াহ'লে বিজেপি ইলেকশ্যন কেনেকে জিকিব? গতিকে আমাক ইলেকশ্যন হৰুৱা বুদ্ধিবোৰ দিব নালাগে, ইলেকশ্যন জিকা বুদ্ধিবোৰ দিব লাগে। অনুভৱ কেনেকুৱা ছাৰ আপোনাৰ? ভাল হ'ব, কিন্তু আমাৰ এটা নিজস্ব ৰণকৌশল আছে, আমি সেইমতে আগবাঢ়ি যাম। উন্নয়ন প্ৰক্ৰিয়াটো কেনে দেখিছে ইয়াত আপুনি? চব কামটো বহুতখিনি হৈছে, কিন্তু আৰু বহুত হ'ব, বাকী আছে। লাহে লাহে চব হ'ব। আপুনি নেতৃত্ব দিব বিচাৰক উন্নয়ন প্ৰক্ৰিয়াটো? তেনেকুৱা কোনো কথা নাই। অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ যি দায়িত্ব তাক মই পালন কৰিম।